हेलो फ्रेंड्स वेलकम जनाइছো प्रस्तुति बिजिएছো এটা নতুন ভিডিওলে তো আজি মই পুরা ওপৰৰ পৰা ভিডিও কৰিছো এয়া আমাৰ মিস্ত্ৰী লাগি আছে মিস্ত্ৰী পুৰা জোৰদাৰ কাম চলাইছে কাৰণ একদম যেতিয়া বাৰিখাটো হলে আৰু মানে একেবাৰে খুব পানী হোৱা আগতে যাতে আমাৰ মানে শৰ্টটো কমপ্লিট হৈ যায় নহলে হিলবালি আনিবলৈ বহুত অসুবিধা হ'ব তো সেইটো কাৰণে একদম আমাৰ মিস্ত্ৰী পুৰা একদম মানে বৰষুণ ৰ'দ বৰষুণও কাটি কৰি পুৰা আমাৰ মিস্ত্ৰী লাগি আছে আৰু এইটো কি টেণ্ট তৰি লৈছে সিহঁতি তো বৰষুণ দিলে ইয়াতে থাকে ইয়াতে হেৰি কৰে আৰু দেখাইছো এইটো আমাৰ হাইৱেটো এইটো মেইন হাইৱে এইফালৰ পৰা অকণমান গ'লেগে পায়গে এইফালেদি ৰাস্তা নাই বাৰু এই মানুহবোৰে লাষ্ট এইফালেদি গ'লে হাইৱেটো পায়গে কিন্তু এইফালেদি যেতিয়া একপাক ঘূৰি আহে ন অকণমান জে এটা ঘূৰিব লাগে আৰু এয়া আমাৰ মিস্ত্ৰী পুৰা ৰ'দ টানি আছে একদম ৰ'দ বৰষুণ কাটি কৰি পুৰা আমাৰ মিস্ত্ৰী লাগি আছে যাতে সোনকালে মানে একদম পুৰা বৰষুণৰ একদম আগত যাতে মানে সোনকালে ঢালিব পাৰে একদম ৰ'দ বৰষুণ নেওচি পুৰা কাম লাগি আছে আৰু আওজন ক'ত গ'ল এজন উঠি আহিছে আমাৰ মিস্ত্ৰী কিবা পাতিছে জানো ইয়াত কি পাতে মই নিজেই নাজানো এইটো আমাৰ হাইৱেটো এইফালৰ পৰা আমাৰ একেবাৰে ওচৰ এইফালেদি গ'লে হাইৱেটো এইটো হাইৱে এইখন বাছ ৰখি আছে এতিয়া বাবু আৰু মই আহি পালোহি স্পৰ্টছৰ এখন দোকান যিখন দোকান নেকি গাৰ্লছ ৰোডৰ কৰ্ণাৰতে আছে লখিমপুৰৰ কিন্তু দোকানখনৰ নামটো মই পাহৰিলোঁ কি নাম আছিলে ভিডিঅ' কৰিবও নহ'ল আৰু এই দোকানখনতে সকলো পায় ট্ৰেডমিলৰ পৰা আদি কৰি মানে মই স্পৰ্টছৰ যিখিনি সা সঁজুলিখিনি নাম বাৰু নাজানো কিন্তু সকলোখিনি পায় আৰু বাবুৰ মানে ফ্লিপকাৰ্টৰ পৰা এখন বেডমিণ্টনৰ ৰেকেট আহিছিলে আৰু সেই ৰেকেটখন মানে ষ্ট্ৰিং খুৱাবৰ কাৰণে দোকানখন পালোহি আৰু এইখন ৰেকেটখন এপেক্সৰ আহিছিলে তো গতিকে সেই তাকে ৰখি আছোঁ আৰু এখন খুৱাবৰ কাৰণে দি দে কটোটো কিটো ৰেটটো ভাল লাগিব আৰু এতিয়া আমি আহি পালোহি মেইন টাউন তো বাবুৱে ক'লে পানীপুৰি খাওঁ আৰু এয়া এই পানীপুৰি খাই আছে কি বাবুক ঘৰত থৈ ধুন আৰু মই আহি পালোহি বিশাল ধুন আৰ্টত আছিলে তেতিয়া বাবুৱে মই অলপ কিবাকিবি সেয়া ষ্ট্ৰিং লগালোঁ কিবাকিবি বজাৰ চজাৰ কৰি ল'লোঁ আৰু ধুনক কিবাকিবি বস্তু লাগে সেইটো কাৰণে ধুনে মই আহি পালোহি বিশাল আৰু এয়া বিশাল দেখিছেনে প্ৰায় গধূলি হ'লগৈ 6:30 মানে বাজিলেগৈ এয়া বিশাল আৰু বিশালত লগ পালোঁ পিংকি দেখিছেনে বাৰু টুকলু মুকলুজনী কি কি লৈছে ফটককে লগ পাই গৈছো একদম পিংকিক দেই ফটককে ওপৰৰ পৰা নামি আহিছে আৰু মই একদম মানে নোখোৱাকে লগ পাই গলো হৈছে কি আকৌ ন মিলি গৈছে যোৱা আৰু এয়া আমি ওপৰলৈ উঠি গৈছোঁ ধুন আৰু মই বস্তুবোৰ দেখিলে খুব ভাল লাগে যেন গোটেইখিনি লৈ ল'মেই নিচিনা লাগে কিন্তু কি কৰিব হাতততো পইচা থাকিব লাগিব ল'বৰ কাৰণে এয়া ধুন উঠি গৈছে ওপৰলৈ আৰু ময়ো তাই পাছে পাছে এতিয়া ঘূৰি ফুৰিব লাগিব আৰু অধিক মাছত বগলী কণা আমাৰ ধুনে পাগলা হৈ যাব এতিয়া কি লওঁ বেছি দেৰি নকৰোঁ কিন্তু পটাপট লোৱা কি লোৱা মই চাই দিম ৰ'বা আৰু ফ্ৰেণ্ডসকল ঘৰ আহি পালোহি আমি এতিয়া 8:30 মানে বাজিলে আমি প্ৰায় 8 মান বজাত পালোহি ধুনে মই অলপ বৰষুণত তিতিলোঁ দুইজনী বৰষুণ দি আছিলে যে বৰষুণত তিতিলোঁ তাৰপিছতে আহি পেলাই চিধাই চাহ একাপ খালোঁ তাৰপিছতে এতিয়া ভাত কেইটামান বনাই লওঁ
আৰু সেই পিংকিক লগ পালোঁ তাতে বিশালত আৰু আমাৰ ধুনীয়া কিবা কিবি কিনিলে ময়ো কিবা কিবি অলপ কিনিলোঁ তাৰপৰা পিংকিক লগ পালোঁ ভাল লাগিলে পিংকিক লগ পাই দেই পিংকি আৰু এইফালে আহি আছোঁ এয়া আমাৰ ধুনীয়া আৰ্ট কৰি আছে এইফালে আৰু এয়া আমাৰ বাবু জানে নহয় মোবাইল মাষ্টাৰ ইয়া আৰু এইজনী আমাৰ জুলজুলি এই মানে কি হৈছে হেৰি হ'ল এই কি কয় কলিকে কুকুৰ এজনী আহে মানে কুকুৰজনী এই কামোৰে সেইটো কাৰণে তাই আজিকালি ভয়তে সেই নোলোৱাই হৈ থাকিছে ঐ বুবুই ঐ ঐ ইয়ে হ সেইজনী বুবুই তাই মানে ভয়তে নোলায় আজিকালি ভিতৰতে সোমাই থাকে এনেকে থাকে আৰু তাই ভিতৰে ঘূৰি ফুৰে আৰু এতিয়া মই ভাত কেইটামান বনাই লওঁগে মাংস অকল 100 টকা আনিছো মাংস 100 টকা দিছো তাতে ভাত কেইটামান বনাই লওঁগে আৰু আমাৰ এইখিনি কাপোৰখিনি দেখিছেনে মানে বৰষুণ দিলে ন সেইদিনাখন ওপৰৰ পৰা নমাই আনিলো জাপিবলৈকে আছে টাইমে পোৱা নাই জাপিবলৈ এতিয়া মই ঐ একো নাই ভালকে ৰাখিব লাগে কিটচেন পালো এতিয়া মাংস বনাম 100 টকা অকল 100 টকা মাংস আনিছো মানে কেলে কাইলে মানে মাহঁতৰ ঘৰত সকাম আছে সকাম খাবলৈ যাম যে 100 টকা মাংস আনিলো আৰু এয়া পিঁয়াজ আৰু এনেকা চিকেন মছলা জিৰা গুৰি দি পেলাই মেৰিনেট কৰি থৈছো অকমান কাৰণ ঘৰত খোৱাহে এনেই চিম্পুলকে বনাম তেল দি দিলো কেমেৰাটো থৈ লৈছো কিমান দূৰ দেখে নাজানো আৰু দেই চবৰে অকণ দেখাই দিছো আৰু মাংস উতলিলে আমি এতিয়া ভাত খাম আৰু ফ্ৰেণ্ডসকল এয়া আমাৰ মাংস হ'ল এয়া অথনি দালি আছিলে আৰু এয়া আম আৰু এতিয়া আমি মাংস কাঁহীয়ে কাঁহীয়ে দি দিম আৰু অকণমান কাইলৈ কাৰণে থ'ব লাগিব খাবলৈ কাৰণ কাইলৈ মই চব্জি নবনাওঁ কাৰণ কেলে কাইলৈ মানে কি হ'ব সকাম আছে নহয় মাহঁতৰ ঘৰত সকামত যাম গতিকে অকল ভাতটোহে বনাম আৰু ভাতটো বনাম আৰু খাই পেলাই যাম আৰু বাবু মানে খাবি নাই এখন দে ন ঠাণ্ডা লাগিছে এইকণ মোৰ ভাগত এতিয়া কোমোৰা অকণ আছিলে তাকো দি দিছিলোঁ এই পৰুৱাটো ক'ৰ পৰা আহিলে